ক্ষোভত ফাটিছে শিল্পী সাহিত্যিক বিশিষ্ট নাগৰিক। আমি যদি সকলোৱে এই অসমখনত থকা এই পৃথিৱীখনত থকা সকলোৱে যদি দেশৰ কথা ভাবিব নালাগে, ইমান ডাঙৰ কথা নকওঁ, কিন্তু একদম স্বাৰ্থপৰ হৈ যদি নিজৰ সন্তানৰ কথাই ভাবে, তেতিয়াও মই ভাবোঁ প্ৰতিজন ব্যক্তিয়ে বিভিন্ন ঘটনাৰ প্ৰতিবাদ কৰিব। গছ কটাৰ বিৰোধিতাৰ বাবে গ্ৰেপ্তাৰ কিয় প্ৰতিবাদকাৰীক? এখন ছবিৰ বাবে জেললৈ কিয় মাৰ্শ্বেল অংকুমানক? দীঘলীপুখুৰীৰ পৰা সমস্বৰে প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা চৰকাৰক। একেবাৰে ইলিগেল কাম যদি কৰিছে সেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে, কিন্তু তেওঁলোকক আজি কোনো প্ৰশ্ন কৰা নাই। আৰু যেতিয়া প্ৰশ্ন কৰিবলৈ এইখিনি মানুহ ওলাই আহিছে, তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ কাৰণে আজি এনেধৰণৰ কিছুমান কৌশল তেওঁলোকে অৱলম্বন কৰিছে। মঙলবাৰে শিল্পী সাহিত্যিক শিক্ষাৰ্থী বিশিষ্ট নাগৰিকৰ প্ৰতিবাদত পুনৰ কপিল দীঘলীপুখুৰী। চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈৰ মুক্তিৰ দাবীত কঁপি উঠিল দীঘলীপুখুৰীৰ পাৰ। ভৰলুমুখত ফ্লাইঅভাৰ নিৰ্মাণৰ স্বাৰ্থত গছ কটাৰ বিৰোধিতাৰ বাবে গ্ৰেপ্তাৰ কিয় প্ৰতিবাদকাৰীক? তাৰেই প্ৰশ্ন তুলি দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদী ৰাইজৰ শ্লোগান। ৰং তুলিকাৰ ওচৰত পৰাজিত অসম চৰকাৰ। সংঘৰুদ্ধ কৰিব পৰা নেযাব, সংঘৰুদ্ধ কৰিব বিচৰা বিজেপি চৰকাৰ হুঁচিয়াৰ, ৰাইজৰ কণ্ঠৰুদ্ধ কৰিব বিচৰা বিজেপি চৰকাৰ হুঁচিয়াৰ, ইনকলাব জিন্দাবাদ, ৰং আৰু তুলিকালৈ ইমান ভয় কিয়? জবাব লাগে, জবাব কিয়? ৰং আৰু তুলিকালৈ ইমান ভয় কিয়? প্ৰতিবাদস্থলীত উপস্থিত থাকি কবি নীলিম কুমাৰৰ চোকা সমালোচনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক। দমনমূলক উপায়েৰে এনেকুৱা আন্দোলন ৰুদ্ধ কৰিব খোজে এজন সাহিত্যত যদি কোনোবা আছে সেই তেনেকুৱা ধৰণৰ কণ্ঠ ৰুদ্ধ কৰিব খোজে। কিন্তু বিশ্বত এনেকুৱা কিছুমান কথা আছে যে ফৰাচী বিপ্লৱ হৈছিলে সাহিত্যৰ যোগেদি, ৰং তুলিকাৰ যোগেদি। গতিকে এতিয়াও তেওঁলোকে সেই ৰং তুলিকা আৰু এই সাহিত্য ভয় কৰে। গতিকে সেইটো প্ৰমাণ হৈছে যে এতিয়া ৰাছেল ইয়াক মুক্তি দিব পাৰে, মাৰ্শ্বেলক মুক্তি দিব, মাৰ্শ্বেল আৰু অংকুমানক মুক্তি দিব খোজা নাই। তাৰ দ্বাৰাই তেওঁলোকে প্ৰমাণ কৰে যে তেওঁলোকৰ পৰাজিত হৈছে, তেওঁলোকৰ তুলিকাৰ ওচৰত পৰাজিত হৈছে, ৰঙৰ ওচৰত পৰাজিত হৈছে। এইটো এটা প্ৰমাণ হৈছে। গতিকে আমি ৰং তুলিকা আমি অধিক শক্তিশালী কৰি তুলিব লাগিব। উল্লেখ্য যে ভৰলুমুখৰ প্ৰতিবাদস্থলীত এই বিশেষ ছবিখন অংকন কৰিছিল চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই। আৰু এই ছবিখনৰ বাবেই শুৱাপতিৰ পৰাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক। ইয়াৰ পাছতেই দুই প্ৰতিবাদকাৰীৰ ঠিকনা হৈ পৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। মঙলবাৰে দুই প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত দীঘলীপুখুৰীত সমবেত হয় শিল্পী সাহিত্যিক শিক্ষাৰ্থী নাগৰিক সমাজ। প্ৰতিবাদত অংশ লৈ ছবি পৰিচালক হিমাংশু প্ৰসাদ দাসৰ প্ৰশ্ন অসম চৰকাৰক। কেৱল প্ৰেয়সীৰ চকু কাণে আঁকিব লাগিব নেকি শিল্পীয়ে? মাৰ্শ্বেল বৰুৱা বা তেওঁলোকৰ যি সহযোগীসকলে যি ছবি আঁকিছে, মই ভাবোঁ যে এয়া আচলতে এজন প্ৰকৃত শিল্পীৰ দায়িত্ব তেওঁলোকে পালন কৰিছে। এজন শিল্পীৰ কামেই হ'ল যে এই সময়খিনিত যি ঘটি আছে, কেৱল এজন কবি বা এজন গায়কে কেৱল কোনোবা এজনী ছোৱালীৰ চকু চুলি বিৰহ বেদনাত এইবোৰ বিষয় লৈ তেওঁলোকে গান নাটক চিনেমা সৃষ্টি কৰি থাকিব নেকি? গান নাটক চিনেমাই এই সময়ৰ কথা ক'ব লাগিব। মাৰ্শ্বেলৰ ছবিয়ে এই সময়ৰ কথা কৈছে আৰু তেওঁ গণতান্ত্ৰিক উপায়ে কৈছে। গতিকে গণতান্ত্ৰিক উপায়ে কোৱাৰ পিছত আচলতে তেওঁ বাধা দিয়াটো অনুচিত। অন্যথা চৰকাৰে ডাইৰেক্ট কৈ দিয়ক যে এইখন দেশত গান নাটক চিনেমা কৰাটো একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছে। শিল্পী সাহিত্যিকৰ সমান্তৰালভাৱে প্ৰতিবাদত অংশ লয় গুৱাহাটীৰ শিক্ষাৰ্থী সমাজে। চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈৰ গ্ৰেপ্তাৰৰ বাবে অসম চৰকাৰক ভীৰু আখ্যা শিক্ষাৰ্থী সমাজৰ। আমি ক'তো টায়াৰ জ্বলা দেখা নাই এতিয়ালৈকে। সম্পত্তি কিবা ধ্বংস কৰিছে? নিশ্চিতভাৱে ক'তো ৰাজহুৱা সম্পত্তি ধ্বংস হোৱা দেখা নাই। কি ভিত্তিত তেওঁলোকে এনেধৰণৰ যিবোৰ BNS ছেকশ্যন লগাইছে, আমি একেবাৰে বুজিব পৰা নাই। আমি দেখিছোঁ যে তেওঁলোকে এইটো কথা ক'ব বিচাৰিছে মাৰ্শ্বেল বৰুৱাই যিটো কাম কৰি আছে বা অংকুমান বৰদলৈ যিটো কাম কৰিছে সেইটো একেবাৰে ইলিগেল বুলি ক'ব বিচাৰিছে। কিন্তু DPR নোহোৱাকৈ আপোনালোকে চিন্তা কৰক, DPR নোহোৱাকৈ তেওঁলোকে ইমান ডাঙৰ ডাঙৰ উন্নয়নৰ কাম কৰি আছে। খুব ভয়ানক কথা এইটো। আজি যদি বাহিৰৰ কোনোবা এখন দেশত হোৱা হ'লে নিশ্চিতভাৱে তেওঁলোকৰ ওপৰত বহুত প্ৰশ্ন আহিলেহেঁতেন। একেবাৰে ইলিগেল কাম যদি কৰিছে সেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে, কিন্তু তেওঁলোকক আজি কোনো প্ৰশ্ন কৰা নাই। আৰু যেতিয়া প্ৰশ্ন কৰিবলৈ এইখিনি মানুহ ওলাই আহিছে, তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ কাৰণে আজি এনেধৰণৰ কিছুমান কৌশল তেওঁলোকে অৱলম্বন কৰিছে। মাৰ্শ্বেল বৰুৱাই কেৱল ছবি আঁকি আছে, ছবিৰ মাজেৰে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁ আজি নহয়, গিবনৰ পৰা আৰম্ভ কৰিছিলে। গিবনত প্ৰতিবাদ কৰিছে তেওঁ ছবি আঁকি, তাৰপিছত দীঘলীপুখুৰীত কৰিছে, তাৰপিছত তেওঁ ভৰলুলৈকে গৈছিলে। লাহে লাহে যেতিয়া চৰকাৰৰ পক্ষৰ মানুহে দেখিলে যে এই আন্দোলনটো ডাঙৰ হৈ গৈ আছে, মানুহৰ মাজত সজাগতা আৰু বৃদ্ধি হৈছে, তেওঁলোকে ভাবিলে যে এইডোখৰতে দমন কৰিবলৈ কাৰণে এইটো ভাল সময়।
কিন্তু তেওঁলোকৰ এই কৌশল আমি কোনো ধৰণে কাৰ্যকৰী হ'ব নিদিওঁ আমি আৰু প্ৰতিবাদ কৰি যাম আমি আমাৰ প্ৰতিবাদ আৰু মানুহৰ মাজলৈ লৈ যাম যাতে মানুহ আৰু সজাগ হওক আৰু আমাৰ মাজত আমাৰ যোগ দিয়ক ইফালে মাৰ্শ্বাল আৰু অংকুমানৰ মুক্তিৰ দাবীৰ সমান্তৰালভাৱে পুনৰবাৰ চৰকাৰৰ গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰব হয় প্ৰতিবাদকাৰী ফ্লাইঅভাৰ নিৰ্মাণৰ স্বাৰ্থত গুৱাহাটীত অবাধ বৃক্ষধ্বংস অভিযান কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ আজি মাৰ্শ্বালে এখন ছবি আঁকিছিল ছবিখনে তেওঁ প্ৰতিবাদ কৰিছিল যে গছ গছনি কাটিব নালাগে ফ্লাইঅভাৰখনৰ কাৰণে প্ৰকৃতিক হত্যা কৰিব নালাগে তাৰ কাৰণে সেই মাৰ্শ্বাল বৰুৱাক আজি আটক কৰি পেলাই কাৰাৰুদ্ধ কৰা হৈছে আৰু আমি সকীয়াই দিছোঁ যে আজি এজন মাৰ্শ্বাল বৰুৱাক তেওঁলোকে কাৰাৰুদ্ধ কৰিছে এই প্ৰতিবাদৰ পৰা হাজাৰজন মাৰ্শ্বাল বৰুৱা আমাৰ মাজলৈ ওলাই আহিব অংকুমানক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে কাৰাৰুদ্ধ কৰিছে অংকুমান আমাৰ হাজাৰজন অংকুমান ইয়াৰ পৰা ওলাই আহিব গতিকে প্ৰতিবাদ কেতিয়াও স্তব্ধ নহয় প্ৰতিবাদ চলি আছে আৰু চলি থাকিব নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট